মেঘৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই মাহত আপোনালোকৰ কৰ্মৰ দিশ সলনি হ'বলৈ গৈ আছে আৰু কৰ্মত বহুকেইটা সফলতা অৰ্জন কৰিব পাৰিব। ভাগ্যই এই মাহত আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ মেঘৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে কেনেধৰণে পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুন মাহত মেঘৰাশি জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত মনোযোগ দিব লাগিব। ঘৰত যি কাম কৰিব সেই কামত আপোনালোকে মনোযোগ দিব। কেতিয়াও ঘৰৰ কামত উখল মাখল নকৰিব। যদি ঘৰৰ কামত আপোনালোকে উখল মাখল কৰে তেনেহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে বা খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপোনালোকে জীৱনত কিবা কৰিব বিচাৰিলে কৰি ল'ব পাৰিব বা এই মাহটোত যদি আপোনালোকৰ কিবা পৰিকল্পিত কাম আছে তেনেহ'লে সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। নিজৰ ওপৰত নিৰন্তৰ ৰাখি সকলো কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। অপ্ৰয়োজনীয় বস্তুৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজনতকৈ বেছি অৰ্থ আপোনালোকৰ দৰকাৰ হৈ পৰিব পাৰে। এই মাহত খৰচৰ মাত্ৰা ৰোধ কৰিবলৈ চেষ্টা কৰিব আৰু লগতে পইচা খৰচ নকৰিলে নহয় সেই জেগাতে আপোনালোকে পইচা খৰচ কৰিবলৈ চিন্তা কৰিব। ইয়াৰ বাহিৰেও আপোনালোকে অৰ্থ বিনিয়োগৰ ক্ষেত্ৰতো খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। উৰ্জা শক্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। এক নতুন শক্তিৰ অনুভৱ কৰিব আপোনালোকে। জীৱন সংগীৰ লগত আপোনালোকৰ ভালপোৱা গভীৰ হৈ পৰা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব যদিও সম্পূৰ্ণভাৱে লাভ কৰিব নোৱাৰিব। লোকৰ কথাৰ মতে আপোনালোকে চলিবলৈ গৈও এই মাহত কিছু পৰিমাণে উশাহ লাভ কৰা দেখিবলৈ পোৱা যাব। ঘৰত সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ঘৰত যদি নতুন সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে সেই নতুন সম্পদ ক্ৰয় কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত সংগ সুখ লাভ কৰিবলৈও সক্ষম হ'ব। আগতেই যদি কিবা সমস্যা আপোনালোকৰ চলি আছিল সেই সমস্যাও আপোনালোকৰ নোহোৱা হৈ পৰিব। আপোনালোকৰ ভাল অনুভৱ হ'ব বুলি ক'ব পৰা যায়। আপোনালোকৰ এই মাহত সাহস বৃদ্ধি পাবলৈ ধৰিব। সাহস বৃদ্ধি পালেও হাই কাজিয়াৰ লগত জড়িত নোহোৱাটো আপোনালোকৰ কাৰণে মংগলময়। মামলা মোকদ্দমাৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰিলে আপোনালোকৰ বেছি ভাল বুলি ক'ব পৰা যায়। আগত যদি কিবা কাম কৰি থৈছিল সেই কামৰ ভাল পুৰস্কাৰ আপোনালোকে এই মাহত লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ কৰোঁ নকৰোঁকৈ কাম নকৰি একান্ত মনে কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। যদি কৰোঁ নকৰোঁকৈ কাম কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ লাভ হোৱাতকৈ লোকচানৰ সংখ্যাহে বৃদ্ধি পাবলৈ ধৰিব। কিবা কাম যদি কাৰোবাৰ পৰা আদায় কৰিব আপোনালোকে ইচ্ছা কৰে তেনেহ'লে এই মাহত সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। আপোনালোকে ক'ৰবালৈ ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। জীৱনসংগীৰ লগত কিছু সুমধুৰ সময় অতিবাহিত কৰিব পাৰিব। ভাল খোৱা বোৱা আপোনালোকে কৰিব পাৰিব আৰু কিছুমান জেগালৈ ঘূৰিবলৈ যাব বিচাৰিলেও জীৱনসংগীৰ লগত সুন্দৰভাৱে আপোনালোকে ঘূৰিবলৈ যাব পাৰিব। আপোনাৰ কাৰণে এই মাহটো বিশেষভাৱে বুলি ক'ব পৰা যায়। প্ৰেমৰ কাৰণে সৰ্বাধিক শুভ বুলি মনা গৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। যদিও আগত যদি কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছিল তেনেহ'লে সেই স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত চাকৰি বাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। চাকৰি বাকৰিৰ কাৰণে যদি কিবা ক্ষেত্ৰত আপোনালোকে আবেদন কৰিছে তেনেহ'লে ইয়াৰ পৰা ভাল ফল দেখিবলৈ পাব। প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব। আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ শক্তিশালী হৈ নপৰে যদিও অৰ্থৰ ক্ষতি পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বহুমূলীয়া উপদেশ আপোনালোকে কাৰোবাক দিব বিচাৰিলে সুন্দৰভাৱে দিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু কোনোবাই গহনা পাতি বিকিব আহিলেও আপোনালোকে কিনাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘৰুৱা প্ৰয়োজনীয় বস্তু আপোনালোকে কিনিব বিচাৰিলে সুন্দৰভাৱে কিনিব পাৰিব। প্ৰেমত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কৰণীয় কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰিব লাগিব। বিদেশ ভ্ৰমণৰ যোগ আছে বা শিক্ষাৰ কাৰণে ঘৰৰ পৰা দূৰ হ'বলগীয়া হ'ব পাৰে বা দূৰত যাবলগীয়া আপোনালোকৰ হ'ব পাৰে। এই মাহৰ মধ্যম ভাগত আপোনালোকৰ ঘৰলৈ বিশেষ এটা ভাল খবৰ অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে।
অধিকাংশ লোকেই নতুনকৈ কিবা চিন্তা চৰ্চা কৰিলে ইয়াৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। কাৰোবাক যদি নিজৰ সাধ্য অনুসৰি আপোনালোকে দান দক্ষিণা কৰিব বিচাৰে বা উপহাৰ দিব বিচাৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। জীৱন লগৰীৰ লগত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। সন্দেহ ভাৱটো আপোনালোকে এই মাহত ত্যাগ কৰাটোৱেই মংগলময়। যদি সন্দেহ ভাৱটো ত্যাগ নকৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰোবাৰ লগত যদি ক'ৰবালৈ ওলাই যাব বিচাৰে তেনেহ'লে আপোনালোকে ওলাই যাব পাৰিব। ঘৰৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ তেওঁলোকে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে অকণমান সচেতন হ'ব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ মাজে সময়ে কঠোৰ পৰিশ্ৰম হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শুদ্ধভাৱে কিবা কাম কৰাৰ পিছতো আপোনালোকৰ খুঁত থাকি যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে কৰ্ম কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। উচ্চ আকাংক্ষা আপোনালোকে জোখতকৈ বেছি নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। আপুনি ধৰ্মীয় ক্ষেত্ৰত যদি অৰ্থ দান কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দান কৰিব পাৰিব। ৰাতিৰ সময়সূচী অনুসৰি আপোনালোকে কিবা এটা অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই মাহটো দিনতকৈ সন্ধ্যাৰ পিছৰ সময়খিনি আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি মনা গৈছে। আপোনালোকে দিয়া ধন ঘূৰাই পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। আপোনাৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে ল'বলৈ চিন্তা কৰিব। সেই সমস্যাবোৰ যিমান পাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব, নাইবা ঘৰৰ মানুহৰ লগত একত্ৰিত হৈ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ সহায়েৰে সমাধান কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ এই মাহটো ভাল অনুভৱ দেখিবলৈ পোৱা যায়। হস্তৰেখা আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব আৰু ইয়াৰ ফলত আপোনালোকে বহুকেইটা শুভ ফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। এই মাহটো আপোনালোকৰ বহুত ধুনীয়াকৈ পাৰ হ'ব। প্ৰেমত সদায় আপোনালোকৰ উদাৰ ভাৱটো দেখিবলৈ পোৱা যাব। প্ৰশাসনিক ব্যক্তিসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে সম্পৰ্ক ভাল হৈ পৰিব। আপোনালোকৰ ভাল পৰিমাণৰ নতুন বস্তু ঘৰলৈ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। খালী সময়খিনি আপোনালোকে এনেই নাথাকি কিবা কামত মনোনিৱেশ কৰি থাকিব, নাইবা কিতাপ পত্ৰও আপোনালোকে পঢ়ি থাকিব পাৰে। এনেই খালী সময় থাকিলে আপোনালোকে যদি একো নকৰে তেনেহ'লে বেয়া বেয়া চিন্তা আপোনালোকৰ মনলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। জীৱন লগৰীৰ লগত আপোনালোকৰ সুমধুৰ সম্পৰ্ক গঢ় লৈ উঠিব। আগৰ পৰাই যদি কিবা হাই কাজিয়া চলি আছিল সেই হাই কাজিয়া আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। বেলেগৰ মুখৰ পৰা ঘৰলৈ সুখৰ সংবাদ অহাৰ সম্ভেদ আপোনালোকে লাভ কৰিব। অধিক উষ্ণতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকে কিবা এটা যাতে ভুল নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বাদ বিবাদৰ মাজৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক, বা হাই কাজিয়াৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল বুলি ক'ব পৰা যায়। বিশেষ শক্তিয়ে আপোনালোকক কৰ্মক্ষেত্ৰত আগুৱাই যোৱাত সহায় সহযোগিতা কৰিব। সফলতাৰ দিশত আপোনালোকে আগভাগ ল'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে আগুৱাই যাব পাৰিব। নিজৰ পক্ষত থাকি কিবা কাম কৰিলে সুন্দৰভাৱে হ'ব, কিন্তু বেলেগৰ কথাৰ মতে যদি ব্যৱসায়িক বাণিজ্যত আপোনালোকে আগভাগ লয় তেনেহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকে ঘনিষ্ঠ বন্ধুৰ পৰা উচ্চ আকাংক্ষা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘনিষ্ঠ বন্ধুৱে পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব। সময় অনুসৰি আপোনালোকে যিকোনো কামত আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। আপোনাৰ উদাৰ মনৰ কাৰণে কোনো লোকে যাতে আপোনাক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আহক এতিয়া জানি লওঁ এই মাহটোৰ শুভ বিৱৰণীৰ কথা। এই মাহটোৰ শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব সোণালী। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব যদিও অৰ্থ লেনদেন কৰোঁতে বা অৰ্থ বিনিয়োগ কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্য অনুকূল হ'ব, কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যায়। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল হ'ব, সংগ সুখ লাভ কৰিব পাৰিব। চাকৰিৰ কাৰণে যদি আবেদন কৰি থৈছিল বা কিবা কামত যদি আপোনালোকে কৰি থৈছিল আবেদন, তেনেহ'লে ইয়াৰ ভাল পুৰস্কাৰ আপোনালোকে লাভ
লাভ কৰিব পাৰিব বৈবাহিক জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ